নমস্কাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ। ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভাল খবৰ, যেটো ওবিসি স্কলাৰশ্বিপ আছে সেই ওবিসি স্কলাৰশ্বিপৰ ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে এপ্লিকেশ্যন কৰা। গতিকে তোমালোকে যদি এতিয়ালৈকে এপ্লিকেশ্যন কৰা নাই তেতিয়াহ'লে তোমালোকে অতি সহজে এপ্লিকেশ্যন কৰিব পাৰিবা। সেইটো আপুনি এপ্লিকেশ্যন কৰিবলৈ কি ডকুমেণ্টছ লাগিব, কেতিয়াৰ পৰা এপ্লিকেশ্যন হ'ব, লাষ্ট ডেট কেতিয়া, সম্পূৰ্ণ ডিটেইলছ জনাম। গতিকে সকলোকে এটা ৰিকুৱেষ্ট থাকিল ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ। তাৰ লগতে যদি নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব। এতিয়া প্ৰথমতে চাওক, যেটো স্কলাৰশ্বিপ আছে ওবিসি স্কলাৰশ্বিপটো হৈছে এপ্লিকেশ্যন কৰোঁতে প্ৰি মেট্ৰিক বা পোষ্ট মেট্ৰিক দুটা অপশ্যনত কৰিব পাৰে, বা হায়াৰ এডুকেশ্যন আছে হায়াৰ এডুকেশ্যন কাৰণে এপ্লিকেশ্যন কৰিব পাৰে, য'ত মিনিমাম 5,000 পৰা 10,000 টকা বা লাষ্ট 75,000 লৈকে মেক্সিমাম টকা প্ৰদান কৰে। গতিকে ছাত্ৰ ছাত্ৰীসকলে যেতিয়া এই স্কলাৰশ্বিপত এপ্লিকেশ্যন কৰিব তেতিয়াহ'লে এই টকাটো লাভ কৰিব, কাৰণ এইটো সম্পূৰ্ণ গভৰ্ণমেণ্ট স্কিম হয়। এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এই টকাটো প্ৰদান কৰে। গতিকে এই ওবিসি স্কলাৰশ্বিপত এপ্লিকেশ্যন কৰিবলৈ কি ডকুমেণ্টছ লাগে বা কি লাগে, এতিয়া প্ৰথম চাওক ওবিসি যি এপ্লিকেশ্যন আছে, যেটো ওবিসি স্কলাৰশ্বিপ 2025 বা 26 বৰ্ষৰ কাৰণে, তাৰ কাৰণে অনলাইন এপ্লাই কৰিব লাগে। সেইটো হৈছে পোষ্ট মেট্ৰিক বা প্ৰি মেট্ৰিকত এপ্লাই কৰিব পাৰে। ইয়াত ক্লাছ 9 বা 10ৰ পৰা এপ্লিকেশ্যন কৰিব পাৰে। যেটো পোষ্ট মেট্ৰিক বা প্ৰি মেট্ৰিক লেভেলৰ কোৰ্চ হয় তেওঁলোকে এইখিনিত এপ্লিকেশ্যন কৰিব পাৰে, কাৰণ সম্পূৰ্ণ অথৰাইজ চাওক এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এইখিনি অথৰাইজ কৰিছে। তাৰ লগতে চাওক আৰু আছে ঈশান উদয় এপ্লিকেশ্যন আছে, এনেদৰে এপ্লিকেশ্যন কৰিব পাৰে। এনেকুৱা বহুত ওবিসি হওক বা অন্যান্য স্কলাৰশ্বিপ আছে, এইখিনি এপ্লিকেশ্যন ইয়াতে কৰিব পাৰে। তাৰ কাৰণে এপ্লিকেশ্যন কৰিবলৈ যেটো এনএছপি সাইট আছে, এনএছপি সাইটত গৈ এপ্লিকেশ্যন কৰিব লাগে। তাৰপিছত যেটো ডকুমেণ্টছ যিখিনি লাগে চাওক, যেটো ডকুমেণ্টছ ছাবমিট কৰিব লাগে এইখিনি হৈছে বনাফিডটো যেতিয়া এপ্লিকেশ্যন কৰা হয়, এই এপ্লিকেশ্যনত সম্পূৰ্ণ ডিটেইলছখিনি ইয়াতে আছে, তাতে চাব পাৰিব। যেটো বনাফিড আছে, বনাফিডটো যেতিয়া এপ্লিকেশ্যন কৰা হয় তেতিয়াহে এই বনাফিডটো ওলায়। তাৰপিছত যেটো বেংক পাছবুক আছে, বেংক পাছবুকটো দিব লাগিব, ইনকাম চাৰ্টিফিকেট দিব লাগিব, কাষ্ট চাৰ্টিফিকেট দিব লাগিব, আধাৰ কাৰ্ড দিব লাগিব, এনেদৰে এই ডকুমেণ্টছখিনি দিব লাগিব। তাৰপিছত যেটো লাষ্ট ডেট আছে, ইতিমধ্যে যেটো ষ্টাৰ্ট হৈছিলে যেটো 1 জুলাই, মানে 1 তাৰিখৰ পৰা ইতিমধ্যে ষ্টাৰ্ট হৈছিলে জুলাই মাহৰ। তাৰপিছত লাষ্ট ডেট হৈছে 30 ছেপ্টেম্বৰ, কাৰণ 30 তাৰিখৰ ভিতৰত এই সম্পূৰ্ণ ডিটেইলছ তেওঁলোকে ছাবমিট কৰিব লাগিব। তাৰপিছত হৈছে 15 অক্টোবৰৰ পৰা যেটো ইনষ্টিটিউট লেভেল আছে, ইনষ্টিটিউট লেভেলে বাকীখিনি কাম কমপ্লিট কৰিব। গতিকে এই এপ্লিকেশ্যন কৰিবলৈ যেটো মেইন সাইট আছে, মই সেইবিলাক ডিছক্ৰিপশ্যন বক্সত দি দিম, য'ত এপ্লিকেশ্যন কৰিব লাগে। সম্পূৰ্ণ তাত গৈ চাই পেলাই ডাইৰেক্ট গৈ লগ ইন কৰি পেলাই এপ্লিকেশ্যন কৰিব পাৰিব। তাৰপিছত যেটো এনএছপি সাইট আছে, মেইন সাইট এইটো 2025-26 বৰ্ষৰ কাৰণে ষ্টুডেণ্টসকলে যাওক, এইটো ষ্টুডেণ্ট লিখা আছে, এইটোত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত যেটো এপ্লাই ফৰ স্কলাৰশ্বিপ আছে, এইটোত গৈ লগ ইন কৰিব। যেতিয়া এইটোত গৈ লগ ইন কৰিব তেতিয়া মাষ্ট বি যেটো ডকুমেণ্টছ আছে চাওক, যেটো আধাৰ কাৰ্ডটো সকলোৱে লাগিবই, কাৰণ আধাৰ কাৰ্ডটোৰ দ্বাৰাহে এপ্লিকেশ্যন কৰা হয়। কাৰণ যেটো আধাৰ কাৰ্ড আছে তাৰ লগতে সেই আধাৰ কাৰ্ডত আকৌ তেওঁলোকৰ যেটো মোবাইল নাম্বাৰ আছে, মোবাইল নাম্বাৰটো মাষ্ট বি তেওঁলোকৰ লাগিবই, কাৰণ মোবাইল নাম্বাৰতহে যেটো OTP আছে সেই OTPটো আহিব। গতিকে ইয়াত যেটো আধাৰ নাম্বাৰ বিচৰা হৈছে, লগ ইন উইথ আধাৰ লিখা আছে, ইয়াত নিজৰ আধাৰ নাম্বাৰটো বহাই দিলেই হ'ল। যেতিয়া সেই আধাৰ নাম্বাৰটো বহাই পেলাই যেতিয়া গেট OTP কৰা হ'ব, OTP কৰাৰ পৰা যেটো আই এগ্ৰি লিখা আছে, আই এগ্ৰিত ক্লিক কৰাৰ লগে লগে চাওক, যেটো মোবাইল নাম্বাৰ যেটো আছিলে সেই মোবাইল নাম্বাৰত অট'মেটিকলি যেটো OTP আছে সেইটো গুচি গৈছে। গতিকে যেটো আধাৰ কাৰ্ড আছে, আধাৰ কাৰ্ডৰ মোবাইল নাম্বাৰটো মাষ্ট বি প্ৰয়োজন, আৰু সেই আধাৰ কাৰ্ডৰ যেটো নাম্বাৰ দিয়া আছে সেই নাম্বাৰটো যেতিয়া OTP যাব, OTP যোৱাৰ পিছত সেই OTP দি ছাবমিট কৰিব লাগে। ছাবমিট কৰাৰ পিছত বাকী ডকুমেণ্টছ সহ এপ্লিকেশ্যন কৰিব লাগে। গতিকে ছাত্ৰ ছাত্ৰীসকলে এই 30 ছেপ্টেম্বৰৰ ভিতৰত সকলো ছাত্ৰ ছাত্ৰীসকলে যদি ওবিসি সাৰ্টিফিকেট আছে, এই ওবিসি সাৰ্টিফিকেট দি তেওঁলোক এপ্লিকেশ্যন কৰা, তেতিয়াহ'লে যেটো গভৰ্ণমেণ্টৰ যেটো স্কিম আছে বা যেটো ওবিসি স্কলাৰশ্বিপ আছে সেইটো সকলোৱে লাভ কৰিব। স্কলাৰশ্বিপত যদি আবেদন কৰোঁতে কিবা প্ৰব্লেম পাই আছে তেতিয়াহ'লে ভিডিঅ'ত কমেণ্ট কৰিব। নেক্সট ভিডিঅ'ত বাকী সম্পূৰ্ণ প্ৰচেছ ইতিমধ্যে দেখুৱাই দিম। ধন্যবাদ।